হয় সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু অগপৰ জিলা কাৰ্যালয়ত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ আৰু অকণমান দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে প্ৰাৰ্থীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বঙাইগাঁৱৰ যি অগপৰ কাৰ্যালয় আছে কাৰ্যালয়ত বৰ্তমান এয়া দেখিবলৈ পাইছে এক প্ৰকাৰ উৎসৱমুখৰ এটা পৰিৱেশ আৰু বহু স্থানৰ পৰা ইতিমধ্যে তেখেতক প্ৰাৰ্থীসকল আহিছে আৰু নিজৰ নিজৰ যিহেতু আপোনাৰ সদস্য পদত হওক বা আপোনাৰ দেখিবলৈ পোৱা গৈছে জিলা পৰিষদৰ হওক বিভিন্ন যি মনোনয়ন পত্ৰ আছে মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰক্ৰিয়া যি আছে সেই প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আৰু দেখিবলৈ পোৱা গৈছে যে যথেষ্ট ভিৰ আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছে সাংসদ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী তেখেত নিজে উপস্থিত আছে আৰু তেখেতে নিজে এক প্ৰকাৰ তদাৰক কৰি আছে আৰু এটা ধুনীয়া পৰিৱেশ অগপৰ কাৰ্যালয়ত আৰু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বঙাইগাঁও সমষ্টিৰ ক্ষেত্ৰত অগপৰ যি জিলা পৰিষদৰ যি প্ৰাৰ্থী আছে প্ৰাৰ্থী ইতিমধ্যে নামসমূহ আমি গম পাইছোঁ আপোনাৰ বঙাইগাঁও যিটো জিলা পৰিষদ আছে তাৰ বাবে শশীভূষণ মেধি ঢালিগাঁও জিলা পৰিষদৰ বাবে মৃদুলা সিংহ আৰু বিদ্যাপুৰ জিলা পৰিষদৰ বাবে জাহানাৰা বেগম অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ অকণমান আমি জানিবলৈ যত্ন কৰিম সাংসদ যেহেতু নিজে আছে ছাৰ আপোনাক স্বাগতম জনাইছোঁ আৰু যথেষ্ট ব্যস্ত আপুনি এক প্ৰকাৰ ৰণদংকা বাজিছে ৰণদুন্দুবি বাজিছে সন্মুখত পঞ্চায়ত নিৰ্বাচন কি ক'ব যথেষ্ট সংখ্যক লোক ইয়াত সমাগম হৈছে আজি চাওক আমি প্ৰতিটো নিৰ্বাচনতে এনেধৰণৰ আমাৰ ইয়াত পৰিৱেশ সৃষ্টি হয় এতিয়া অহাকালি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন গতিকে আজি ইয়াত আমাৰ বিভিন্ন প্ৰাৰ্থীসকল আহিছে আৰু তেওঁলোকে মনোনয়ন পত্ৰবিলাক লৈ আহিছে এই মনোনয়ন পত্ৰসমূহ আমি পৰীক্ষা নিৰীক্ষা কৰি আছোঁ আৰু আমি কাৰোবাৰ যদি ভুল আছে সেইবিলাক শুধৰাই দি আছোঁ এই প্ৰক্ৰিয়াটো চলি আছে এতিয়া বিজেপি ইতিমধ্যে প্ৰাৰ্থীৰ আপোনাৰ তেখেতসকলৰ তালিকা উলিয়াইছে আৰু আমি অগপৰ ক্ষেত্ৰত বঙাইগাঁও সমষ্টিৰ ক্ষেত্ৰত গম পাইছোঁ তিনিখনকৈ জিলা পৰিষদৰ ইতিমধ্যে নামসমূহ ঘোষণা কৰা হৈছে কি ক'ব তিনিগৰাকী প্ৰাৰ্থী ইতিমধ্যে নিশ্চিত কৰা হৈছে আমাৰ তিনিগৰাকী প্ৰাৰ্থী নিশ্চিত কৰা হৈছে আমাৰ আৰু আমি আচলতে জিলা সমিতি বা আমি বিধান পৰিষদে আমি প্ৰাৰ্থী বাছনি নকৰোঁ আমি সমষ্টিবিলাকৰ তেওঁলোকৰ আমাৰ দলীয় যিসকল নেতা কৰ্মী আছে তেওঁলোকৰ মাজত আলোচনা বিলোচনাৰ অন্তত তেওঁলোকে এগৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰি দিয়ে আৰু সেইগৰাকী প্ৰাৰ্থীকে আমি অনুমোদন জনাওঁ যে আমি ইয়াত তিনিটা সমষ্টি পৰিছে আমাৰ ঢালিগাঁও বঙাইগাঁও আৰু বিদ্যাপুৰ এই তিনিটা সমষ্টিতে আমাৰ প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সমাপ্ত হৈছে আমি জানিব পাৰিছোঁ বঙাইগাঁৱৰ কাৰণে শশীভূষণ মেধি ঢালিগাঁৱৰ কাৰণে মৃদুলা সিংহ আৰু বিদ্যাপুৰৰ বাবে জাহানাৰা বেগম এইকেইগৰাকী হ'ব এইকেইগৰাকী প্ৰাৰ্থী আমাৰ প্ৰাৰ্থী বাকী আপোনাৰ আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত আঞ্চলিক পঞ্চায়তৰ আমি 19খন পঞ্চায়তৰ 6খন পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীক আমি এৰি দিছোঁ তেওঁলোকে প্ৰতিনিধিত্ব কৰিব আমি বাকী 13খন যি পঞ্চায়ত আছে 13খন পঞ্চায়তৰ বাবে 13জন আঞ্চলিক পঞ্চায়তৰ সদস্য ইতিমধ্যে বাছনি সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে মনোনয়ন পত্ৰ তেওঁলোকে পূৰণ কৰাৰ কাৰণে তেওঁলোকে ব্যস্ত হৈ আছে গতিকে আমি 13জনকে আমি দি দিম ঢালিগাঁও জিলা পৰিষদৰ বাবে নতুন মুখ দেখিছোঁ আপোনাৰ মৃদুলা সিংহ তেখেত আপোনাৰ ছাত্ৰী আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰা বুলিও গম পাইছোঁ নতুন মুখ নতুন চামক উৎসাহ দিয়াৰ বাবে নাই আমি আচলতে ইয়াতে নতুন পুৰণা নহয় ইয়াৰে আমি যিসকলক প্ৰাৰ্থীটো প্ৰদান কৰিছোঁ ইয়াৰে সৰহসংখ্যকে নতুন দুই এগৰাকী অভিজ্ঞ ব্যক্তি আছে কিন্তু আমি এতিয়া শশীভূষণ মেধি যদিও ক্ষেত্ৰত যদি কওঁ আমি তেওঁ নতুন মানুহ গতিকে এনেধৰণে আমি ইয়াত যিহেতু আমি ভাবোঁ যে প্ৰায় 80% প্ৰাৰ্থী আমাৰ নতুন আৰু তেওঁলোকক আমি উৎসাহিত কৰাৰ কাৰণে আমি এই কথাটো কৰিছোঁ যাতে তেওঁলোকে শিকি বুজি লৈ ৰাইজৰ সেৱাত যাতে ব্ৰতী হ'ব পাৰে তাৰ কাৰণে আমি এনেধৰণৰ প্ৰচেষ্টা লৈছোঁ যেনেধৰণে আমি মৃদুলা সিংহক তেওঁ আচলতে উচ্চ শিক্ষিত তেওঁ মাষ্টাৰ ডিগ্ৰী প্লাছ তেওঁ BEd আছে তেওঁ এখন ভেঞ্চাৰ স্কুলত তেওঁ শিক্ষকতা কৰি আছে তাৰমানে সেই স্কুলখনৰ শিক্ষক নাটনি হোৱাৰ কাৰণেই তেওঁ এটা ভলণ্টিয়াৰ ছাৰ্ভিচ দি আছে গতিকে সেইগৰাকী ব্যক্তিক আমি তাৰমানে ইয়াতে ঢালিগাঁও জিলা পৰিষদৰ সদস্য হিচাপে আমি প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে মৃদুলা সিংহই অধিক ভোটত বিপুল ভোটত জয়লাভ কৰি তেওঁ এই ঢালিগাঁও জিলা পৰিষদৰ জনসাধাৰণক তেওঁ সেৱা আগবঢ়াবৰ কাৰণে সক্ষম হ'ব আৰু সেই মানসিকতা লৈ তেওঁ আগবাঢ়ি আহিছে সামগ্ৰিকভাৱে বঙাইগাঁও জিলাত কি হ'ব কিমানখন আসন পাব আপোনাৰ মিত্ৰ আমি এই কথাটো আমি নিশ্চিত যে ঢালিগাঁও বঙাইগাঁও বিধান পৰিষদত
যিখিনি নিৰ্বাচন যিকেইটা সমষ্টি বা যিকেইটা সদস্যৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব এই গোটেইখিনি মই ক'ম যে 100% 100%ই আমি মিত্ৰজোঁটে বা NDA আমি লাভ কৰিবলৈ সক্ষম হ'ম, এইটো তাৰ কোনো সন্দেহ নাই। কংগ্ৰেছৰ কেনেকুৱা হ'ব ফলাফল? নাই, কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থী এতিয়ালৈকে ঠিক কৰিব পৰা নাই। মই যিমান দূৰ জানিছোঁ তেওঁলোকে এতিয়ালৈকে প্ৰাৰ্থী ঠিক কৰিব পৰা নাই। তেওঁলোকে ধৰি আনি তেওঁলোকে তাৰমানে প্ৰাৰ্থীটো প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। এয়া আছিলে সাংসদ ফণী ফুকন চৌধুৰী আৰু তেখেতে ইতিমধ্যে আমি দেখুৱাইছোঁ যে তেখেতে আপোনাৰ এয়া কাৰ্যালয় অগপৰ যি কাৰ্যালয় আছে কাৰ্যালয়ত তেখেতে নিজে উপস্থিত আছে আৰু যিসমূহ প্ৰাৰ্থী আছে প্ৰাৰ্থীসমূহ আপোনাৰ ইতিমধ্যে আপোনাৰ জিলা পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যে নিশ্চিত কৰা হৈছে। অকণমান আমি মৃদুলা সিংহক দেখিছোঁ, অকণমান আপুনি উঠি আহিলে অলপ ভাল হ'ব। মৃদুলা সিংহ জিলা পৰিষদৰ এইবাৰ ঢালিগাঁৱৰ প্ৰাৰ্থী, কি ক'ব আপোনাক এইবাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে সাংসদগৰাকীয়ে কৈছে, প্ৰথম প্ৰতিক্ৰিয়া কি দিব? প্ৰথম প্ৰতিক্ৰিয়া বুলি ক'লে ধৰা হ'ল যিহেতু মোক তেওঁলোকে বাছনি কৰিছে মই খুবেই আনন্দিত। তেওঁলোকে ধৰা হ'ল কিবা এটা ভাবিয়ে কৰিছে। এতিয়ালৈকে ধৰা মই জানিব বিচাৰিম ৰাইজৰ কেনেকৈ কি সমস্যা কি হয়, তাৰপিছতে মই মানে ক'ব পাৰিম আৰু কেনেকৈ কি কৰিব লাগে। কি আশা আছে বা নতুন যিহেতু আপুনি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰে, কি আশা দেখিছে বা কি কৰিম বুলি ভাবিছে? তো তেওঁলোকৰ লগত আলোচনাত বহিব লাগে, তেতিয়াহে তেওঁলোকৰ সমস্যাবিলাক জানিব পাৰিম, তেওঁলোক বুজিব পাৰিম আৰু একেলগে ধৰা চবে আমি মিলি পেলাই সেই কামবিলাক কৰিব পাৰিম। আৰু মিলি পেলাই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেত হৈছে ঢালিগাঁৱৰ জিলা পৰিষদৰ অগপৰ প্ৰাৰ্থী এইবাৰ মৃদুলা সিংহ। আমি নতুন মুখ অগপই এইবাৰ প্ৰক্ষেপ কৰিছে। ইতিমধ্যে সাংসদ ফণী ফুকন চৌধুৰীয়ে তেখেতে উল্লেখ কৰিছে যে এইবাৰ 80% লোক নতুন মুখক অগপৰ ফালৰ পৰা আপোনাৰ সুযোগ দিয়া হৈছে এই যিটো নিৰ্বাচন আছে। আৰু নিৰ্বাচনৰ পৰিৱেশটো আমি দেখুৱাই গৈছোঁ, আহিছে যদি দেখুৱাই এই ধৰণে প্ৰতিগৰাকী লোক আহিছে অগপৰ যি কাৰ্যালয় আছে এয়া দলীয় কাৰ্যালয় বঙাইগাঁৱৰ, আৰু সকলোৱে আপোনাৰ ইয়াতে এক প্ৰকাৰ তেখেতসকলে ব্যস্ত হৈ পৰিছে। মনোনয়ন পত্ৰৰ কাইলৈ অন্তিম দিন আৰু আজিৰ দিনটোত আমি যদি উল্লেখ কৰোঁ তেতিয়াহ'লে অগপৰ যি জিলা কাৰ্যালয় আছে বঙাইগাঁও জিলাৰ সেই কাৰ্যালয়ত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ উৎসৱৰ দৰে এটা পৰিৱেশ ইয়াত সূচনা হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।